জুবিন গাৰ্গৰ নিচিনা মানুহজনক চাৰিওফালে সেফগাৰ্ড দিয়ে যদি জুবিন দাই খুব বিচাৰিও যে নাই মই অকণ সাগৰত সাঁতুৰিম চাৰিওফালে চাৰিটা মানুহ সেফগাৰ্ড দি তেওঁ একদম মাজতে ৰাখিব লাগিছিল আমি সকলোৱে ইমান ডাঙৰ সম্পদ এটা ইমান ডাঙৰ মানুহ এজন ইমান ডাঙৰ কাৰবাৰ এটা হা অসমীয়া জাতিৰ কাৰণে দিল কা ধড়কন হৃদস্পন্দন সেই মানুহজনক কেনেকৈ আপুনি চাওকচোন নিজে চাওকচোন কেনেকৈ সাঁতুৰিবলৈ দিছে মানুহটো লেবেজান হৈ পৰি গৈছে তাৰপিছত আকৌ খোলাগাৰে সাঁতুৰিবলৈ দিছে সাগৰত কোন মানুহে খোলাগাৰে সাঁতুৰে কোন মানুহে সাঁতুৰে কওকচোন আপুনি ইমান দূৰলৈকে কোন মানুহে খোলাগাৰে সাঁতুৰে এইটোতো মানে হেৰিয়াত মানে কি কয় আপোনাৰ হেৰিয়াত ওলাই নে নোলাই নাজানো হত্যাকাণ্ড বুলি কি কয় আপোনাৰ এইখনত মৰণোত্তৰ পৰীক্ষা কিন্তু এইটো দেখোতে হত্যাকাণ্ড আৰু চিধা চিধি হত্যাকাণ্ড সেই মানুহজনক এজন মানুহ যাৰ গাটো বেয়া যাৰ একদম নিজে দেখোতে আপুনি দেখিছেনে নাই এই ইয়াতখনৰ পৰা জাপ মাৰিবলৈ যোৱাৰ আগতে ভৰিটো কপি আছে এনেকৈ ভৰিটো এনেকুৱা হৈ আছে সেই মানুহজনক আকৌ জপিয়াবলৈ হেৰি কৰিছে এই আমুকলৈ যাব লাগিব বুলি কৈ আছে এইবিলাক প্ৰত্যেকটোৱে হত্যাকাণ্ডৰ কাৰণে উচতনি এইটো বেলেগ কথা বাদ দিয়ক একদম প্ৰথম দৃষ্টিতে আপুনি হত্যাকাণ্ড বুলি কেছ দিব লাগে কিয় আপুনি নট এমাউণ্টিং টু মাৰ্ডাৰ লগাইছিলে শৰ্মাৰ মহন্তৰ বুদ্ধিত নহ'ব তদন্ত হ'ব লাগিব ভালকে উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত তদন্ত যিদিনালৈকে নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যি কৈ থাকক কালি অল পাৰ্টি আমি ৰাইজৰ দলে অল পাৰ্টিক মাতিছিলোঁ অপজিশ্যনৰ সকলো পাৰ্টি আহিছে আৰু সকলো পাৰ্টিয়ে সিদ্ধান্ত লৈছে যে যেতিয়ালৈকে ন্যায় নাপাব অল পাৰ্টিয়ে এইটোৰ ওপৰত নজৰ ৰাখি আগবাঢ়ি যাব জুবিন গাৰ্গৰ নিচিনা মানুহজনক চাৰিওফালে সেফগাৰ্ড দিয়ে যদি জুবিন দাই খুব বিচাৰিও যে নাই মই অকণ সাগৰত সাঁতুৰিম চাৰিওফালে চাৰিটা মানুহ সেফগাৰ্ড দি তেওঁ একদম মাজতে ৰাখিব লাগিছিল আমি সকলোৱে ইমান ডাঙৰ সম্পদ এটা ইমান ডাঙৰ মানুহ এজন ইমান ডাঙৰ কাৰবাৰ এটা হা অসমীয়া জাতিৰ কাৰণে দিল কা ধড়কন হৃদস্পন্দন সেই মানুহজনক কেনেকৈ আপুনি চাওকচোন নিজে চাওকচোন কেনেকৈ সাঁতুৰিবলৈ দিছে মানুহটো লেবেজান হৈ পৰি গৈছে তাৰপিছত আকৌ খোলাগাৰে সাঁতুৰিবলৈ দিছে সাগৰত কোন মানুহে খোলাগাৰে সাঁতুৰে কোন মানুহে সাঁতুৰে কওকচোন আপুনি ইমান দূৰলৈকে কোন মানুহে খোলাগাৰে সাঁতুৰে এইটোতো মানে হেৰিয়াত মানে কি কয় আপোনাৰ হেৰিয়াত ওলাই নে নোলাই নাজানো হত্যাকাণ্ড বুলি কি কয় আপোনাৰ এইখনত মৰণোত্তৰ পৰীক্ষা কিন্তু এইটো দেখোতে হত্যাকাণ্ড আৰু চিধা চিধি হত্যাকাণ্ড সেই মানুহজনক এজন মানুহ যাৰ গাটো বেয়া যাৰ একদম নিজে দেখোতে আপুনি দেখিছেনে নাই এই ইয়াতখনৰ পৰা জাপ মাৰিবলৈ যোৱাৰ আগতে ভৰিটো কপি আছে এনেকৈ ভৰিটো এনেকুৱা হৈ আছে সেই মানুহজনক আকৌ জপিয়াবলৈ হেৰি কৰিছে এই আমুকলৈ যাব লাগিব বুলি কৈ আছে এইবিলাক প্ৰত্যেকটোৱে হত্যাকাণ্ডৰ কাৰণে উচতনি এইটো বেলেগ কথা বাদ দিয়ক একদম প্ৰথম দৃষ্টিতে আপুনি হত্যাকাণ্ড বুলি কেছ দিব লাগে কিয় আপুনি নট এমাউণ্টিং টু মাৰ্ডাৰ লগাইছিলে শৰ্মাৰ মহন্তৰ বুদ্ধিত নহ'ব তদন্ত হ'ব লাগিব ভালকে উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত তদন্ত যিদিনালৈকে নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যি কৈ থাকক কালি অল পাৰ্টি আমি ৰাইজৰ দলে অল পাৰ্টিক মাতিছিলোঁ অপজিশ্যনৰ সকলো পাৰ্টি আহিছে আৰু সকলো পাৰ্টিয়ে সিদ্ধান্ত লৈছে যে যেতিয়ালৈকে ন্যায় নাপাব অল পাৰ্টিয়ে এইটোৰ ওপৰত নজৰ ৰাখি আগবাঢ়ি যাব